মে মাহটোত বিশেষ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব এই মাহটো 2026 চনৰ মে মাহটো আপোনাৰ ৰাশিফল অথবা ভাগ্যফল প্ৰেম ব্যৱসায় চাকৰি শিক্ষা পাৰিবাৰিক পৰিয়ালত আহিবনে সুখ শান্তি নিজৰ লাইফটো চেঞ্জ হ'বনে সকলোবোৰ সোমাই আছে এই ভিডিঅ'টো প্ৰিয় দৰ্শক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে গৈ আছে 50,000 ফ্যামিলি হ'বলৈ গৈ আছে অতি শীঘ্ৰে সাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টোৰ মাজত জনাম বিশেষ টিপছ আৰু তিনিটা ভাল খবৰ হেহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক সমাজত যতে নাযাওক কিয় আপুনি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত সাকসেসফুল হ'ব পাৰিব পৰা মৰম চেনে পাব যিহেতু শুক্ৰ গ্ৰহটোৱে আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰাত দেখা যাব আপোনাৰ মনৰ মাজত আপোনাৰ ভিতৰত গোপন ৰহস্য শক্তিশালী কৰিব আগতে হৈ থকা স্বাস্থ্য দুৰ্বল স্বাস্থ্যৰ ক্ষেত্ৰত যদি প্ৰবলেম পাই আছিল এই মাহটোত 15 মেৰ পাছতেই আপোনাৰ স্বাস্থ্য আগতকৈ উন্নত হ'ব যিসকল বিবাহৰ উপযুক্ত বয়স হৈছে তেওঁলোকৰ এই মাহটোত বিবাহৰ বেছিকৈ সম্ভাৱনা দেখা পোৱা গৈছে এই মে মাহটোত সপ্তম স্থানত শুক্ৰ গ্ৰহটো পূৰ্ণ দৃষ্টি থাকিব যাৰ ফলত বিবাহৰ ক্ষেত্ৰত আগবাঢ়িবলৈ পাৰিব যদি আপুনি অলৰেডি বিবাহিত হয় তেনেহলে আগতকৈ দেখিব লক্ষ্য কৰিব এই মাহটোত মে মাহটোত আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত সুখ শান্তি আহিব চেঞ্জ হ'ব ফ্যামিলিৰ পৰাই নিজৰ পাৰ্টনাৰৰ পৰা মৰম চেনে বুটলিবলৈ আপোনালোকে পাৰিব ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে ভাল ফলাফল পাব বিপৰীত লিংগৰ লগত পাৰ্টনাৰশ্বিপ কৰি যদি ব্যৱসায় কৰিব বিচাৰে লাভৰ সম্ভাৱনা এই মাহত দেখা পোৱা যাব বিজনেছৰ ইনকামৰ ক্ষেত্ৰত ডেভেলপমেন্ট হ'ব আগতকৈ 14 তাৰিখৰ পাছত যিহেতু শুক্ৰ গ্ৰহটো আপোনাৰ ৰাশিত ধনস্থানত প্ৰৱেশ কৰিব এতিয়াই দেখিব আপোনাৰ হাতলৈ ধন টকা পইচাৰ আহিব পাবলগীয়া ধনো ফচি থকা ধন পাবলগীয়া ধন আপোনাৰ হাতলৈ আহিব বিশেষ জাতক জাতিকাসকলৰ মে মাহটো খুব অনুকূল হিচাপে পাৰ হ'ব মাহটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব বিশেষ ৰাশিত তেওঁলোকৰ জীৱন সঁচাকৈ পাল্টি যাব তেওঁলোকৰ ভাগ্য লটাৰী খুলিব ভৱিষ্যত তেওঁলোকে বহুতো নতুন কাম কৰিবলৈ ভাগ্য আপোনাৰ লগত থাকিব নতুনকৈ কিবা আৰম্ভণি কৰিব বিচাৰিছে তেনেহলে তাতো আপুনি ভাল ফল পাব প্ৰিয় দৰ্শক এইখিনিতে জনাও যে আপোনাৰ ৰাশি যদি বিষয় তেনেহলে ইতিমধ্যে আপোনাৰ ৰাশি অনুযায়ী আমি আপোনাৰ জীৱনৰ ৰহস্য গোপন ৰহস্য লাকি নম্বৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপোনালোকে চাব পাৰে প্ৰিয় দৰ্শক আহকচোন তেনেহলে এই এপ্ৰিল মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব জানিলো স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম থাকিব অনুকূল প্ৰভাৱ পৰিব কিন্তু নিয়মিত আহাৰ ভোজন গ্ৰহণ কৰিব লাগিব বাহিৰত যদি আপুনি বিজনেছ কৰি আছে বা কোম্পানীত কাম কৰি আছে তেনেহলে খোৱা লোৱাবোৰ চালি চাই লৈ নিয়মিতভাৱে খোৱা লোৱাবোৰ কৰিব লাগিব যদি আপুনি নতুনকৈ কিবা ব্যৱসায় কৰিম বুলি যদি ভাবি আছে তেনেহলে এই মাহত কৰিব পাৰিব কিন্তু তাৰ আগতে আপুনি স্বাস্থ্যটো ভাল ৰাখিব লাগিব কাৰণ স্বাস্থ্য ভাল থাকিলে আপুনি ব্যৱসায়তে হওক কৰ্মৰ ক্ষেত্ৰতে হওক আপুনি আগুৱাই যাব পাৰিব কাৰণ স্বাস্থ্যটো যদি আমাৰ দুৰ্বল থাকে আমি কেনেকৈ যিকোনো জায়গাত মন দিব পাৰিম নহয় জানো সেইকাৰণে ফাৰ্ষ্ট প্ৰায়োৰিটি স্বাস্থ্যক আমি দিব লাগিব তেনেহলে এই মাহটোত কৰ্মৰ ক্ষেত্ৰত ডাঙৰ এটা চেঞ্জ আহাৰ খুব সম্ভাৱনা দেখিবলৈ পাব যিসকল ব্যক্তিয়ে চাকৰি কৰি আছে তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত উন্নতি হোৱাৰো চান্স দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ ওপৰৰ হাই ৰেংকৰ বছ বা যিকোনো সিদ্ধান্তৰ কাৰণে আপোনাৰ লগত এটা ভাল এটা ৰিলেশনশ্বিপ বিল্ড কৰিব যাৰ ফলত আপুনি এটা সাহস প্ৰেৰণা পাই অলপ টাইম স্পেন্ড কৰিব পাৰিব যদি আপুনি মনৰ পৰা শুভ কাম কৰিম বুলি যদি ভাবি আছে তেনেহলে 10 মেৰ পৰা 15 মেৰ ভিতৰত যিকোনো শুভ কাম কৰিব পাৰিব মনৰ ক্ষেত্ৰত ভাল নতুন ইনকামৰ পথ মুকলি হ'ব
কিন্তু অপ্ৰয়োজনীয় খৰচ ক্ষেত্ৰত বৃদ্ধি পাব পাৰে, সেয়েহে নিয়মিতভাৱে খৰচ ইনভেষ্ট কৰক। এই মাহটোত বিশেষকৈ আপোনালোকৰ ক্ষেত্ৰত ছেভিং কৰাটো খুবেই দৰকাৰ। প্ৰেম বৈবাহিক জীৱনৰ ক্ষেত্ৰত জানো আহকচোন, লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিসকলে প্ৰেম কৰি আছে, ৰিলেশ্যনশ্বিপত আছে এতিয়ালৈ খুব এটা ভাল বণ্ডিং হ'বলৈ, ভাল দেখিবলৈ পোৱা গৈছে। যিসকল ব্যক্তি এতিয়ালৈ ছিংগল আছে তেওঁলোকৰ লাইফত নতুন ব্যক্তি আহিব পাৰে। বিয়া বাৰু কৰিবলৈ যিসকল ব্যক্তি অপেক্ষা কৰি আছে, শুভ সংকেত অহাৰ কাৰণে চান্স আছে। প্ৰত্যেকজন মানুহৰ মাজতে কম বেছি পৰিমাণে ইগ' থাকে, সেয়েহে প্ৰিয় দৰ্শক এই মাহটোত লাভ ৰিলেশ্যনশ্বিপত ইগ'টো এৰাই চলিবলৈ চেষ্টা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বৃদ্ধি হোৱাৰ ফলত কিছুমান ক্ষেত্ৰত আপুনি পিছ পৰিব পাৰে। সেই স্বাস্থ্য ভালে ৰাখিবলৈ দৈনন্দিনভাৱে আপোনালোকৰ জীৱনটো চলাবলৈ, দিনটো আৰম্ভণি কৰিবলৈ য়োগা, এক্সাৰচাইজ, জিমৰ লগত জড়িত হৈ থাকক। এই মে' মাহটোত আপোনালোকৰ স্বাস্থ্য ভালে থাকিব, কিন্তু মেণ্টেল প্ৰভাৱৰ কাৰণে স্বাস্থ্য কিছুমান ক্ষেত্ৰত দুৰ্বল হ'ব পাৰে, সেয়েহে কেয়াৰফুল থাকক। বৃষ ৰাশিৰ জাতক জাতিকাসকলক পৰিয়ালৰ ক্ষেত্ৰত বহুত এটা চাপত পাব, আগুৱাই যাব পাৰিব। বিজনেছৰ ক্ষেত্ৰতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক, পৰিয়ালৰ চাপত থাকিলে সকলো ক্ষেত্ৰতে আপুনি আগুৱাই যাব পাৰিব। এই মাহটোত থাকিব, ঘৰত সুখ শান্তি থাকিব। ভাগ্যৰ দিন হৈছে এই মে' মাহটোত 2 তাৰিখ, 6 তাৰিখ, 13 তাৰিখ। এই মাহটোত আপোনালোকৰ শুভ সংখ্যা হৈছে 2, 6 আৰু 9, আৰু শুভ ৰং হৈছে গোলাপী। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, এতিয়ালৈ যদি ভিডিঅ'টো চাই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ৰিকুৱেষ্ট জনাইছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। এই শুভ দিনকেইটাত যদি আপুনি যিকোনো কাম আৰম্ভণি কৰে তেনেহ'লে তাৰ ভাল ফল পাব। সকলো ফালৰ পৰাই পৰিয়ালৰ ছাপোৰ্টৰ ক্ষেত্ৰত, বিজনেছ, কৰ্ম, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰতে সকলো ক্ষেত্ৰতে মৰম চেনেহ পাই আপুনি নতুন এটা কাম হাতত ল'ব পাৰিব। মৰম চেনেহ পাব ফেমিলিৰ পৰা। মে' মাহটোত আপোনালোকৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ হৈ পৰিব। প্ৰিয় দৰ্শক, যিসকলে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে তেওঁলোকৰ নতুন এটা পথ মুকলি হ'ব। নতুন এটা ষ্টাডি কৰি তেওঁলোকে নতুন এটা জীৱন যাপন আৰম্ভণি কৰিবলৈ সক্ষম হ'ব। এই মে' মাহত জন্ম হোৱা লোকসকল এই মে' মাহটো অত্যন্ত শুভ হ'ব। জীৱনৰ নতুন আৰম্ভণি হ'ব, নিজৰ মনৰ মাজত আত্মবিশ্বাস বৃদ্ধি পাব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত এটা মধ্যম থাকিব। মে' মাহটোত আপুনি পৰিশ্ৰমৰ ফল মূল্য লাভ কৰিব পাৰিব, কিন্তু কৰ্ম কৰক, ফলৰ আশা নকৰিব। পৰিশ্ৰম কৰি আছে তাৰ ফল পাব আপুনি। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় এই মাহটোত। প্ৰিয় দৰ্শক, এই মে' মাহটোৰ 13 তাৰিখৰ আগতে যদি আপুনি যিকোনো সিদ্ধান্ত ল'ব পাৰে তেনেহ'লে আপোনাৰ কাৰণে এক টাৰ্ণিং পইণ্ট হ'ব পাৰে। যিকোনো এটা সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ পৰামৰ্শ লৈ সিদ্ধান্ত ল'ব, নহ'লে খেলি মেলি হ'ব। ধৈৰ্য ধৰি যিকোনো কাম কৰাৰ আগত, আগভাগ লোৱাৰ আগতে ফেমিলিৰ পৰামৰ্শ লৈ কৰাটো খুবেই অত্যন্ত জৰুৰী। কাৰণ ফেমিলি নহ'লে আমি জীৱনটোৱে আগবাঢ়ি যাবলৈ নোৱাৰিম। কাৰণ ফেমিলিৰ কাৰণে আমি প্ৰত্যেকজন ল'ৰাই, প্ৰত্যেকজন ছোৱালীয়ে কাম কৰি আছোঁ। নতুন আয়ৰ পথ মুকলি হ'ব। ধনৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰিব। বাহিৰৰ ক্ষেত্ৰত ধন আহিব, বাহিৰৰ ফালৰ পৰা ধন আহিব। মই আপোনালোকক আগৰ সমস্যাবোৰ এই মাহটোত কিন্তু সমাধান হ'ব। ধনৰ সঞ্চয় বৃদ্ধি পাবলৈ ধৰিব। কিন্তু আপুনি অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত থাকিব লাগিব। প্ৰেমৰ ক্ষেত্ৰতো ভাল ফল পাব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো অনুকূল থাকিব। প্ৰিয় দৰ্শক, বিদায় লৈছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আপোনাৰ মে' মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়াল। আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।